টি-শাৰ্ট প্ৰিণ্টিং কেনেকৈনো কৰে এতিয়া মই কৰিম আৰু আপোনালোকক দেখাম। এইখন দেখিছে, এইখন এটা বহুত পাতল লবৰৰ এটা চিয়াহী হয়, যিটো আমি DTF বুলি কওঁ। আৰু এইবিলাক ব্লেক টি-শাৰ্ট অলমষ্ট আপোনাৰ 13টা আছে। এই 13টা টি-শাৰ্ট মই এতিয়া প্ৰিণ্ট কৰিম। প্ৰথমে এইবিলাক চিট দেখিছেনে, SBDবোৰ, এইটো DTF চিট হয়। ইয়াৰ পৰা এতিয়া SBD বিলাক পাৰ্ট পাৰ্টকৈ কাটিম আৰু ইয়াত প্ৰায় 13টামান ব্লেক টি-শাৰ্ট আছে, যিবোৰ অনতিপলমে এই মেচিনটোৰ দ্বাৰা আমি প্ৰিণ্টিং ষ্টাৰ্ট কৰিম। এইটো আমাৰ বেলেগ এটা মেচিন আছে প্ৰিণ্টাৰ, এইটো এটাও প্ৰিণ্টাৰ। ইয়াত আমি সাবলিমেশনছ প্ৰিণ্ট কৰোঁ আৰু ইয়াত আমাৰ বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীবিলাক। আৰু যেনেকৈ যেনেকৈ আপডেট হৈ থাকিব মই ভিডিঅ'টো কণ্টিনিউ কৰিম। চিটখন লৈ লৈছোঁ। এতিয়া এই DTF চিটখন আমি এতিয়া কাটিম। বৰ সাৱধানে কাটিব লাগিব, বৰ ওচৰে ওচৰে থাকে যে, নহ'লে এটা ভাল কৰিব যাওঁতে এটা বেয়া হৈ থাকিব। সেইকাৰণে বৰ সাৱধানে কামটো কৰিব লাগিব। এতিয়া মই এক পিচ কাটি দেখাই দিছোঁ। এইটো আমি পুৰা কৰ্নাৰ টু কৰ্নাৰ যিমানখিনি পাৰোঁ ছেফলি কাটি অকল সেই চিটখনৰ পৰা SBDটো পাৰ্ট পাৰ্ট কৰি ল'ম। দেখিছে, মই ইয়াতে SBDটো বেলেগকৈ কাটি লৈছোঁ, দেখিছেনে? এই SBDটো টি-শাৰ্টত বহাম। কেনেকৈ বহাম সৰু সৰুকৈ কাটি গোটেইখিনি চিট দেখা পাইছিলে, যিটো চিট দেখা পাইছিলে সেই চিটটো সৰু সৰুকৈ কাটি লৈছোঁ। এইটো SBD চিট কাটি লৈছোঁ। ইয়াতে প্ৰায় 20টা চিট আছে। এইটো ডাঙৰটো হয়, যিটো সন্মুখত আহিব, আৰু এইটো সৰু সৰু SBD সৰু সৰু চিটটো হয়। ইয়াতে খুব পাতলকৈ চিয়াহী ৰবৰৰ ব্যৱহাৰ কৰি বনাই বস্তুটো। আৰু এই যিটো সৰু সৰু যিটো SBD লিখা আছে এইটো হাতত আহিব ইয়াতে। এতিয়া আমি প্ৰচেছটো আৰম্ভ কৰিম। প্ৰচেছটো আৰম্ভ কৰিবৰ কাৰণে প্ৰথমে মই হিট টেপ কাটি ল'লোঁ, কাৰণ হিট টেপ হৈছে এইটো, হিট টেপটো লাগিব, নহ'লে এইবিলাক ষ্টিকাৰবিলাক মিছপ্লেচ হৈ যাব বা বস্তুটো একুৰেট নাহিব। এই টি-শাৰ্টটো যিটো আছে, এতিয়া এই টি-শাৰ্টটো আমি জুখিম। মাছ উঠি সেই অনুযায়ী প্ৰথমে যিটো ডাঙৰ SBD যিটো মানে ষ্টিকাৰটো আছে এইটো লগাই দিম। ইয়াতে আমি সমান ভাগটো চাই ল'ম, এই স্কেল পাতৰ মাজেদি বস্তুবিলাক সঠিক জোখত আছে নে নাই। যদি সঠিক জোখত আছে তেতিয়াহ'লে ইয়াতে আমি এই কাটি থোৱা হিট টেপবিলাক লগাই দিম, যাতে বস্তুটো মিছপ্লেচ নহয়। প্ৰথমটো হিট টেপ মই লগাই দিলোঁ। আমি ছেকেণ্ডটো মই লগাই দিলোঁ। মেচিনত দিবৰ কাৰণে আমাৰ ৰেডি হৈ গ'ল। মেচিনটো আপোনালোকে দেখি পাইছে নাইবা? মেচিনটো আপোনাৰ এতিয়া কিমান আছে, 340 ন? এই মেচিনটো 350লৈকে হিট হ'ব লাগিব, মানে 350 ডিগ্ৰী চেলচিয়াছলৈকে হিট হ'ব লাগিব, যিটো অলমষ্ট হৈছেহি আৰু 347 অলমষ্ট গৈ পাইছে। 349, এয়া 350, আমাৰ 350 হৈ গ'ল। টি-শাৰ্টৰ মেজাৰমেণ্টটো আমি লৈ ল'লোঁ। আমি DTFৰ ষ্টিকাৰো লগাই দিলোঁ। এতিয়া আমি এইটো 1 মিনিটৰ কাৰণে আমি এই মেচিনত দিব লাগিব, হিট প্ৰেছ মেচিনত দিব লাগিব। এতিয়া 1 মিনিটটো মই ঘড়ীত চাম আৰু সেই অনুযায়ী 1 মিনিট মই অপেক্ষা কৰোঁ। এই যিটো কাপোৰ হয়, এই কাপোৰটো আপোনাৰ কোৱালিটিটো হৈছে 180 GSM। যিটো কাপোৰৰ কোৱালিটি আমি সাধাৰণ যিটো বজাৰত পাওঁ সেইটো 140 বা 160 GSMৰ হয়। এইটো তাতকৈ অকণমান হ'লেও উন্নত মানদণ্ডৰ হয়। এয়া আমাৰ সময় পূৰা হৈ গ'ল। আমি এতিয়া মেচিনটো উঠাই দিলোঁ। মেচিনটো উঠাই দিয়াৰ পিছত দেখিছেনে এইটো কেনেকৈ হৈছে? এইটো উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত আপোনালোকে কোৱালিটিটো দেখা পাইছে। ইয়াতে আমি যাতে আৰু ভালকৈ অকণমান, যদি ক'ৰবাত কিবা অলপ থাকি গ'ল সেইকাৰণে ডাবল হিট প্ৰেছ আমি অকণমান সময়ৰ কাৰণে আমি দিম, আৰু এবাৰ আমি দি দিম, যাতে বস্তুটো উন্নত মানদণ্ডৰ হওক। এয়া আমাৰ প্ৰচেছটো শেষ হ'ল। আৰু এই প্ৰচেছটোত অকণমান আমি এতিয়া ঠাণ্ডা হ'বলৈ সময় দিব লাগিব। আৰু গৰম পৰিছে, এই ঘাম বৈ গৈছে, একো নাই,
তো এই কামটো বৈ আছে এতিয়া আমি অকণমান এই বস্তুটো ঠাণ্ডা হ'বলৈ দিছিলোঁ এতিয়া আমি লাহে লাহে এই বস্তুটো এতিয়া পৰীক্ষা কৰাৰ সময় আহি গৈছে তো এতিয়া ইয়াৰ ৰিজাল্টটো হৈছে এইটো দেখিছেনে কেনেকুৱা লাগিছে ভাল লাগিছে খুব উন্নত হৈছে হয়নে একদম এজ ইট ইজ ক'তো ফাটা নাই ক'তো দাগ লগা নাই একুৰেট আহিছে এইটো SBD এছৰ অৰ্থটো হৈছে স্কট বিৰ অৰ্থটো হৈছে বেঞ্চ আৰু ডিৰ অৰ্থটো হৈছে ডেড লিফ্ট থেংক ইউ আৰু আৰু এটা ভাগ আছে ৰ'ব আমি হাতত মাৰি নহয় আমি সৰু এটা ষ্টিকাৰ আছিলে SBDৰ সেই ষ্টিকাৰটো লৈ লৈছোঁ লগতে আমি এই হিটটোত মই সময়টো চাই থাকিব লাগিব এতিয়া মই মেচিনটো অন কৰাই কিনে প্ৰেছ কৰি দিলোঁ আৰু সময়টো চাই আছোঁ গৰম লাগিছে এই ভিডিঅ' বনাই থকাৰ কাৰণে ফেনখন দিব পৰা নাই কাৰণ ফেনখন দিলে নইজ হয় তো এনেকৈ সৰু সৰু কথাত আমি ধ্যান দিব লাগিব আৰু কামটো যিমান পাৰোঁ আমি ভালকৈ কৰিব লাগিব লগতে সময়টো চাব লাগিব হয়নে নহয় সময় চাব লাগিব মেচিনত ধ্যান দিব লাগিব ঘাম আহি থাকিব গৰম পৰিছে এইবোৰ হৈছে ইয়াৰ মই ঘড়ী চাই আছোঁ আপোনালোকো চাই থাকিব পাৰে এইটো ঘড়ী এজন বিশেষ মানুহে মোক দিছিলে মানুহজন এতিয়া মোৰ জীৱনত নাই কিন্তু ঘড়ীটো থাকি গ'ল আৰু প্ৰায় মই অন্য ঘড়ী কিনাতকৈ এইটোৱে মই প্ৰিফাৰ কৰোঁ ইয়াৰ বাহিৰেও ঘড়ী কিনিছোঁ কিন্তু এইটো বৰ বিশেষ ঘড়ী এয়া সময় পূৰা হৈ গ'ল কিন্তু আমি এতিয়াও নোলাম ইয়াতে আমি আকৌ হিট প্ৰেছ দিম যাতে বস্তুটো যদি ক'ৰবাত কিবা থাকি গ'ল সেই বস্তুটো যাতে আৰু ভালকৈ হয় এয়া আকৌ হিট প্ৰেছ দিলোঁ অকণমান সময় এতিয়া আমি ৰখিম আকৌ উঠালোঁ যাতে বস্তুটো ভালকৈ হয় এতিয়া আমি তাৰে ৰিজাল্টটো দেখাম কেনেকুৱা হৈছে এইটো দেখিছে এইটো বৰ্তমান ষ্টিকাৰটো আছে এতিয়া সেই ষ্টিকাৰটো ওলাই কেনেকৈনো দেখি আমি চাম দেই খুব ধুনীয়া হৈছে মোৰতো ভাল লাগিছে আপোনালোকৰ বা কেনেকুৱা লাগিছে সেয়া SBD আৰু প্ৰথমৰ মাৰাটো হ'ল এইটো প্ৰথমৰ যিটো আমি মাৰিছিলোঁ ডাঙৰ ষ্টিকাৰ এইটো ডাঙৰ ষ্টিকাৰ আৰু ছেকেণ্ড যিটো আমাৰ হ'ল সৰুকৈ মাৰিছিলোঁ এইটো হ'ল সৰুটো SBD ইয়াৰ ফটো মই দি দিম কেনেকুৱা লাগিছে জনাব আৰু এনেকৈ এতিয়া আমি এপ্ৰক্স 13টা কটন মাৰিম 180 GSMৰ যিটো আপকামিং খেল এখন আহি আছে পাৱাৰ লিফটিঙৰ PFCৰ ফালৰ পৰা এখন খেল আহি আছে অহা 15 আগষ্টত তো স্পেচিয়েলি সেইটোৰ বাবে এটা স্পেচিয়েল এডিশ্যন ওলোৱা হৈছে যদি আপোনালোকেও এই ধৰণৰ টি চাৰ্ট বনাব বিচাৰে বা আমি অলৰেডি বনাই থৈ দিয়া কিছুমান টি চাৰ্ট আপোনালোকে দেখিব পাৰিব আমি বেক চাইডে আমাৰ যিটো আলনা আছে তাত আমি এই আলনাবিলাকত থৈ দিছোঁ বহুতো ডিজাইন আছে মাল্টিপল ডিজাইন এটা এটাকৈ খুলিলে ভিডিঅ'টো লম্বা হৈ যাব কেতিয়াবা সময়ত আৰু দেখাম বাৰু তো এপাৰ্ট ফ্ৰম দিছ যদি কোনোবাই বিচাৰে কাষ্টমাইজ টি চাৰ্ট ডিজাইন আপোনালোকে চুজ কৰিব পাৰে বা আমাকো জনাব পাৰে তো আমি চেষ্টা কৰিম যে আপোনালোকৰ যিটো এক্সপেক্টেশ্যনছ হয় সেইটো ফুলফিল কৰিব পাৰোঁ বেষ্ট অফ দি বেষ্ট এবিলিটি থেংক ইউ জয় অসম আৰু এজন বিশেষ ব্যক্তি আছে যিজনৰ মই নাম নলওঁ মই মানুহজন চিনাকি কৰি দিছোঁ দেই এইজনে হৈছে সেইজন অভিনাশ দা মাল্টিপল টাইম ডিষ্ট্ৰিক্ট চেম্পিয়ন মাল্টিপল টাইম ষ্টেট চেম্পিয়ন মাল্টিপল টাইম নেশ্যনেল চেম্পিয়ন অভিনাশ দা পাৱাৰ লিফটিং তো ঠিক আছে লগ পাম আকৌ বাই বাই লাষ্ট মাৰি দিলোঁ আৰু এতিয়া আজি যিটো ভাবিছিলোঁ যে যেইকেইটা মাৰিম বুলি টি চাৰ্ট প্ৰিণ্টিং কৰিম বুলি ভাবিছিলোঁ গোটেইকেইটা সম্পূৰ্ণ হৈ গ'ল এইটো SBD শেষৰটো আছিলে টোটেল 14 পিচ মাৰিলোঁ আৰু এইটো এই দুটা ডিজাইন এয়া বাকীখিনি ইয়াত ডাবল XL আছে তাৰপিছত আৰু L আছে এইগাল কাপোৰ এইগাল এইয়া ওলাই থাকিব দুটা ডিজাইন এটা ফ্ৰণ্টত আছে এইটো SBD যিটো আমি জানোৱে আৰু এটা লেফ্ট হেণ্ডত আছে SBD 14টা হ'ল আৰু কালি বা এইখিনিৰ ভিতৰত মষ্ট প্ৰবলি আমি হোৱাইট মাৰিম SBD নামাৰিলোঁ অন্য কিবা বেলেগ মাৰিম এই গাল